প্ৰাণ ইণ্ডিয়া বেভাৰেজ লিমিটেডত কৰ্মৰত তথা শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ চেঙাহিলৈ গাঁৱৰ বাসিন্দা ৪১ বছৰীয়া কুশল দুলাল নামৰ যুৱকজনৰ গুৱাহাটীত পথ দুৰ্ঘটনাত অকাল মৃত্যু হয়। মৃত্যুৰ ৩ দিনৰ পিছতো কৰ্মৰত প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নকৰাৰ অভিযোগ উঠিছে। ইয়াকে লৈ আজি ঠেলামৰা ৰাজচক্ৰৰ চেঙাহিলৈ গাঁৱত ক্ষোভিত হৈ পৰিছে মৃতকৰ দুৰ্ভগীয়া পত্নীৰ লগতে স্থানীয় ৰাইজ। তথ্য অনুসৰি ১৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰাণ ইণ্ডিয়া বেভাৰেজ লিমিটেডৰ কৰ্মৰত অৱস্থাত অৰ্থাৎ দায়িত্ব পালন কৰি ML08F5336 নম্বৰৰ মহিন্দ্ৰা জাইলো বাহনখনেৰে শ্বিলঙলৈ গৈ থকা অৱস্থাত গুৱাহাটীৰ গড়চুক আৰক্ষী চকীৰ অন্তৰ্গত বৰাগাঁও ফ্লাইঅভাৰৰ সমীপত অইন বাহনেৰে খুন্দিয়াই দিয়াত কুশল দুলালৰ থিতাতে মৃত্যু হয়। কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত যুৱকজনৰ মৃত্যু হোৱাৰ পিছতো প্ৰতিষ্ঠানৰ তৰফৰ পৰা কোনো সঁহাৰি নিদিয়াত আজি যুৱকজনৰ বাসগৃহত ক্ষোভিত হৈ পৰিছে দুৰ্ঘটনাত পতিত হোৱা যুৱকজনৰ পত্নী, পৰিয়ালৰ লগতে স্থানীয় ৰাইজ। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা যুৱকজনে মাতৃ ভাগীৰথী দেৱী, পত্নী জুন দুলাল, 7 বছৰীয়া পুত্ৰ কৌশিক দুলাল, ভাতৃ নাৰায়ণ দুলালৰ লগতে আত্মীয় স্বজনক এই সংসাৰত এৰি থৈ গৈছে। হয়, অত্যন্ত দুখজনক ঘটনা। আমি এই অঞ্চলৰ বাসিন্দা, আমি সঁচাই বহুত শোকত ভাগি পৰিছোঁ। আমাৰ অঞ্চলৰ আমাৰ অতি মৰমৰ, আমাৰ অতি উদ্যমী আৰু আমাৰ বাল্য বন্ধু কুশল দুলাল আমাৰ মাজত নাই। তেখেতৰ এই মৃত্যুত আমি ইমান ভাগি পৰিছোঁ যে মই এতিয়া কওঁতেও মোৰ শব্দবিলাক অলপ ভাঙি পৰিব পাৰে, গতিকে তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। তেখেত কৰ্মসূত্ৰে শ্বিলঙত আছিল আৰু শ্বিলঙলৈ যোৱা পথত গুৱাহাটীত তেখেতৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেখেত আমাক এৰি এই সংসাৰৰ পৰা যায়। তেখেত অতি নম্ৰ, ভদ্ৰ আৰু চবৰ শুভচিন্তক এজন ব্যক্তিত্ব আছিল। গতিকে এই মৃত্যুৱে আমাক ভাগৰি মনত এটা বেলেগ এটা শোক প্ৰদান কৰিছে। তেখেত আছিল কুশল দুলাল, এই অঞ্চলৰ অতি জনপ্ৰিয় যুৱক আৰু তেখেতৰ এই মৃত্যুৰ পাছত আমি যিটো আশা কৰিছিলোঁ, তেখেতৰ কোম্পানী প্ৰাণ বেভাৰেজ ইণ্ডিয়া লিমিটেড, তাৰ পৰা তেওঁৰ উচ্চপদস্থ বিষয়াসকলে আমাক এতিয়ালৈকে কণ্টেক্ট কৰা নাই। গতিকে সেইটো বিষয়ে আমাক আৰু শোক প্ৰদান কৰি আছে। গতিকে আমি বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি এই নিবেদন যাচিব বিচাৰোঁ যে এই বিষয়টো তেখেতে অকণমান চিন্তা কৰে আৰু আমাৰ এই দুখজনক সময়ত আমাক সঁহাৰি দিয়ে। হয়, মই ক'ব বিচাৰিছোঁ যে তেওঁ 12 তাৰিখে তুৰালৈ গৈছিলে। তুৰাৰ পৰা ঘূৰি আহোঁতে 15 তাৰিখে তেওঁৰ গুৱাহাটীত স্পট ডেথ হৈ গ'ল, বাহনে মাৰি নিলে। তেতিয়া আৰু এতিয়া মোৰ 3 মাহৰ মই প্ৰেগনেণ্ট হয়, মোৰ ল'ৰা আছে, সৰু 7 বছৰীয়া ল'ৰা আছে, এওঁ মোক এৰি গ'ল। শৈবাল সেন আৰু বিশ্বজিৎ চক্ৰৱৰ্তী এওঁলোক হেড অফিচৰ পৰা এতিয়ালৈকে কোনো ৰেছপন্স নাই, কোনো খবৰ লোৱা নাই আমাক। মই এই সৰু বাচ্চাটো লৈ, মোৰ পেটৰ সন্তানটো লৈ মই কেনেকৈ এতিয়া জীয়াই থাকিম? মোক মাননীয় হেমন্ত বিশ্ব শৰ্মা ছাৰে এওঁৰ ওপৰত এই ইণ্ডিয়া প্ৰাণ ইণ্ডিয়া কোম্পানীৰ ওপৰত কুইকলি একশ্যন লয় বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁৰ কোনো ইঞ্চুৰেঞ্চ নাই, কোনো কাগজ পত্ৰ নাই। এওঁলোকে যিমানখিনি কাম কৰি আছে, গোটেই ইণ্ডিয়াৰ মানুহখিনিক কোনো নথি পত্ৰ নথকাকৈ তেওঁলোকে কামত খটাই আছে। তাৰ কাৰণে তেওঁলোকে আমাক সঁহাৰি দিয়ে যেন এই অসমৰ পাব্লিকবিলাকক মই অনুৰোধ জনাইছোঁ। মোক যিমান পাৰে অতি সোনকালে মোৰ এই সৰু বাচ্চাটোৰ মুখ চাই, মোৰ পেটৰ সন্তানটোলৈ চাই, এওঁ মোক এৰি গৈছে, সন্তানটোলৈ চাই মোক অতি সোনকালে তেওঁলোকে মোক কোনো সহায় কৰি দিয়ে যেন মই আশা ৰাখিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক